actually তুমি আমাৰ ৰিলেশ্যনটো বচাব লাগে আচ্ছা তুমি যাব বিচাৰিছা নেকি যোৱা মই আগে তই গাড়ী লৈ অহা দেখি মোৰ মনটো একেবাৰে নাচি উঠিছিল মই জানিছিলোঁই তই তেনেকুৱা কথা এটা কৰিবি তোৰ পিছৰে এতিয়াও গাড়ী মটৰ অহা নাই দে তুমি কিন্তু এখন গাড়ী কিনি তেনেকুৱা সপোন পাব নথকা নহয় অকল মুখা কিয় কৰিবি তোৰ ঘৈণীয়েও লগত থাকিব আকৌ এনেও তই বিয়াৰ আগতে গাড়ী এখন কিনিবই লাগিব গাড়ী কিয় ইয়াৰ লগৰ গাড়ী সম্পৰ্ক কিয় ক'ৰ পৰা আহিলে সম্পৰ্কটো ক'ৰ পৰা আহিল গাড়ী নাথাকিলে কি ছোৱালী তোলৈ আহিব আচ্ছা তই কি ভাবিছ মোক ষ্টেটাছ চাই যিজনী ছোৱালী হ'লে আহিব সেইজনী ছোৱালী মই বিয়া নোহোৱা তাক মোৰ লগত হিচাপ নচলিব মোৰ ওপৰতে এখন ৰুটি দুভাগ কৰি যিজনীয়ে খাব পাৰিব সেইজনীহে মই বিয়া পাতিম হয়নে কিন্তু সেই ৰুটি দুভাগ কৰি খাব পৰা ছোৱালী ক'ত আছে আৰু মই কিমান দিন ৰ'ব লাগিব সেই ছোৱালীজনীলৈ কচোন আমাৰ ওচৰত তইতো বেমাৰ দেখুৱাবলৈ অহা বুলিয়ে কৈছে তই আহি পাই যে বিয়া ছোৱালী এইবোৰ কিয় লাগি আছে এটা ল'ৰাৰ মাক হ'লে বুজি পাবি তোৰ কিয় ইমান লাগে মই কেৱল মোৰ বেমাৰ দেখাবলৈ ইয়ালৈ অহা নাই বেমাৰটো অজুহাতহে আচলতে মই তোক চাবলৈ আহিছোঁ সেইটো মই জানো মা মোৰ প্ৰতিটো কিমান মন সেইটো তই বেলেগকৈ বুজাব নালাগে আৰু তই ঘৰত যে নাখাই নগৈ অকল মোৰ কথা চিন্তা কৰি থাকোঁ সেইটো মই ভালকৈ জানো কিয় নকৰি চহৰত থাকোঁ তাতে আকৌ তই সাংবাদিক তাৰ উপৰি যিবিলাকে বাতৰি কৰি ফুৰক চিন্তা ভয় সেইটোতো থাকিবই ৰচোন সেই চুৰি মাৰি দিয়া ল'ৰাটো তাৰ কি হ'ল পুলিচে ধৰিলেনে তাৰ ধৰিলে ফটোটা লগাব আছে ইমান সৰু কথা এটাৰ বাবে মানুহে সম্পৰ্ক এৰি ঘৰ এৰি যায় তুমি এতিয়াও সংসাৰ কৰা নাই গতিকে হাজবেণ্ড ৱাইফৰ মাজত কোনটো সৰু কিন্তু ডাঙৰ কথা সেইটো অংক তুমি নাজানা গতিকে মই কি কৰোঁ কি নকৰোঁ তাত মাত মতাৰো তোমাৰ অধিকাৰ নাই আৰু আজি যি হৈ আছে চব তোমাৰ কাৰণে হৈ আছে মই জানো আমি সৰুৰ পৰা সেইটো কথাই ভাবি আছোঁ মই তোমাক পুনৰ একো নিবিচাৰোঁ মইতো এটা কথাই কৈছোঁ অঞ্জলি কৰিছোঁ মই যেতিয়া কিবা এটা কৰিম বুলি কওঁ সেইটো কৰি থৈ বা তোমাৰ ছোৱালীয়ে মোক ৰাখিব পাৰিব নাম কোনোবাই মই তোমাক ৰখাব নোৱাৰিম নেকি তুমিতো ওলাই আহিছা পাৰিছোঁ দেই মই ৰুমৰ ভিতৰত সোমাই থাকিলে এইখন ঘৰ জানো ঘৰ হৈ থাকিব কালিৰে পৰা শুনি আছোঁ আৰু শুনি থাকিব নোৱাৰোঁ এই ভৰিখনলৈ খোজকাঢ়িব নোৱাৰিলে মই জীয়াই থাকিব পাৰিম কিন্তু নিজৰ মানুহবিলাকৰ মাজত সম্পৰ্কত যদি ফাট মেলে তেতিয়াহ'লে মই জীয়াই থাকিব নোৱাৰিম গীতা কোন শুদ্ধ কোন ভুল কোনে তাক কি কৰিলে কি ক'লে সেয়া বিচাৰি এতিয়া মই নকৰোঁ তুমি মোক বৰ্মা বুলি মাতা বৰ্মাৰ অৰ্থ নিশ্চয় জানা যদি মোক সঁচাই তুমি নিজৰ বুলি ভাবা তেতিয়াহ'লে মোৰ কথা শুনা সকলো পাহৰি যোৱা ৰুমলৈ যোৱা কি হ'ল দিছা কি ভাবি আছা
মোৰ কথা শুনিবা নে নুশুনা? ঠিক আছে বাৰু, একমাত্ৰ আপোনাৰ কথা ভাবি মই মোৰ সিদ্ধান্ত সলনি কৰিম। কিন্তু ভৱিষ্যতেও যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'ব সেইটো গেৰাণ্টি কিন্তু মই দিব নোৱাৰিম। মোৰ মা দেউতা নাথাকিব পাৰে, কিন্তু মোৰ সন্মানটো আছে। কোনোবাই মোৰ সন্মানত সদায় আঘাত দি থাকিব আৰু মই সহ্য কৰি থাকিম। মই ইমানো মহান নহয়। উপায় নাই, ভাল নালাগিলেও সহ্য কৰিব লাগিব। নিজে বিচৰা মতে নহ'ল বুলি আমিতো ঘূৰাই দিব নোৱাৰোঁ। সেইটো ঘৰত আছেনে? বন্তি কাবাক মইতো আগতেই গৈছিলোঁ চাকৰি কৰিব নালাগে বুলি। প্ৰথম মোৰ কথা নুশুনি একেবাৰে পুৱাই দৌৰ মাৰিলোঁ। উপায় নাই বা কিবা নহয় কিবা এটাতো মই কৰিবই লাগিব। আৰু এইটোতো মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউহে, আৰু ইণ্টাৰভিউ দিম মই নালাগে বুলি ক'লে জানো তই শুনিবি? তই যি বিচাৰিছ সেইটোৱে কৰ, কিন্তু অলপ সাৱধান ধৰিবি বা সেইবোৰ তই একো চিন্তা নকৰিবি। নিজৰ ক্ষতি হোৱা কাম মই একো নকৰোঁ। এই বাহিৰৰ পৃথিৱীখন বহুত সলনি হ'ল। আজিকালি তই কিমান এডুকেটেড, তই কিমান কাম জানো, সেইবোৰ হ'ল ছেকেণ্ডেৰী কথা। মেইন কথাটো হ'ল ছোৱালীজনী কিমান মডাৰ্ণ, তাই কিমান অ'পেন, আৰু কামত সুখী হওক বা নহয়, ক্লাইণ্ট আৰু বছ কিন্তু সুখী হ'বই লাগিব। এইটোৱে হ'ল মেইন কথা। তাৰপিছতো তইতো কেৱল BA পাছো কৰিছ। BA পাছ কৰি ভাল চাকৰি পাবলৈ ৰেফাৰেঞ্চ লাগিব। তোৰ ওচৰতো ৰেফাৰেঞ্চো নাই। কিন্তু ৰেফাৰেঞ্চ নোহোৱাকৈতো চাকৰি পাব পাৰি। আচলতে এই বেয়া বছবোৰৰ মাজতো বহুত ভাল কোম্পানী, ভাল মানুহো আছে, যিয়ে আমাৰ দৰে মানুহক চাকৰি দিয়ে। মোৰ সন্ধানিতে সেয়াই নাই। আৰু মই দৰমহা বৰ বেছি বিচৰা নাই, মাত্ৰ কাম কৰা পৰিৱেশ আৰু মানুহখিনি ভাল হ'ব লাগে। আৰু দুটামান ইণ্টাৰভিউ দি চাওঁ আৰু তাৰপিছত কি হয় চাওঁ। বৰমা ডাঙৰদের এটাই কথা, যদি ভুলটো শুদ্ধ বুলি মানি তাকো ছাপৰ্ট কৰিব নোৱাৰে। আৰু তুমিতো তাক জানাই, মই তাক বুজি পাওঁ, কিন্তু মই বুজি পোৱাটোৱে ডাঙৰ কথা নহয়, সি বিশ্বাসো বুজি পাব লাগিব। আচলতে বৰমা কি ৰৈ কৰিছে? বৰমা এনেকুৱা কিছুমান কথা আছে যিটো মই তোমাক ক'ব বিচৰা নাছিলোঁ, কিন্তু এতিয়া মই তোমাৰ পৰা লুকাইও ৰাখিব নোৱাৰোঁ। বৰমা কথাবোৰ পৃথিৱীয়ে কৈছে। তাই চাকৰি ব্যৱসায় কৰিবলৈ বিচাৰিছে। হয়, আচলতে ভুলটো মোৰেই। মই পাহৰিয়ে গৈছিলোঁ যে ঘৰৰ কাম কৰি তাইৰো এদিন আমনি লাগিব পাৰে। পাহৰিয়ে গৈছিলোঁ যে তাইৰো নিজৰ এটা জীৱন আছে। চাকৰি কৰক, কিন্তু বেলেগত নহয়, নিজৰ কোম্পানীতে কৰক। মই ৰাজক কম ৰ, এতিয়াৰ পৰা তাই পইচা কামত সহায় কৰিব পাৰিব। কৰিবই নহয়, কিন্তু কৰিবজনী মানি ল'ব। ঘৰৰ কোম্পানী, ঘৰৰ ব্যৱসায়, ঘৰৰ মানুহ ইনভল্ভ কৰাত তোৰ প্ৰব্লেম কি? প্ৰব্লেম এইটোৱে যে বহুত গৰম।
আৰু ঘৰৰ মনত মই মোৰ কামত ইনভলভ কৰিব নোৱাৰোঁ। বৌকটো আগুৱাই নিওঁ। এই ব্যৱসায় কিবা জানে কি যে তুমি বৌক মোৰ কোম্পানী জইন কৰিব ক'লা? মই যে ভালকৈ চিন্তা কৰিহে কৈছোঁ। তুমি কেৱল বৌৰ কথা চিন্তা কৰিবা, মোৰ কোম্পানী মোৰ ব্যৱসায়ৰ কথা চিন্তা নকৰিবা। যাকে তাকে মোৰ কোম্পানীত স্থান দি মই মোৰ ব্যৱসায় বৰবাদ কৰিব নোৱাৰিম। জানো এইষাৰ কিন্তু বহুত ডাঙৰ কথা ক'লা। তাৰমানে তোমাৰ চকুত মোৰ কোনো ভেলুৱে নাই। ঠিক আছে, তুমি যেতিয়া ভেদভাৱ আৰম্ভ কৰিলা, ইয়াৰ উত্তৰো মই তোমাক দি আছোঁ। ইমান বছৰে বতৰ ফৰকালি আছিল, কিন্তু জোমা কৰিলা তুমি। এইবাৰ ধুমুহা আহি গৈ আছে। সহযোগ কৰিলে ভাৰতৰ